স্টুডেন্টস আজি আমি আলোচনা কৰিম ট্ৰিকোনোমেট্ৰিৰ এক্সাৰসাইজ 8.2 আগতে তোমালোকক কৈ লৈছো কেতিয়াবা মুখেদি এটা কও লিখো আন এটা এনেকৈ অজানিতে ভুল হ'ব পাৰে গতিকে তাৰ বাবে তোমালোকে কমেন্ট কৰি জনাবা মোক কেতিয়াবা ভুল হৈ গলে মুখেদি কও এটা কিন্তু লিখো আন এটা এনেকুৱা হয় কেতিয়াবা যে আমি এক নম্বৰত আৰম্ভ কৰিছো sin 60 ডিগ্ৰী cos 30 ডিগ্ৰী ekor 1 plus sin 30 degree cos 60 degree এই মান কেটা বহাই দিম আমি sin 60 এর মান হল কি মান √3/2 cos 30 এর মান হল √3/2 plus sin 30 এর মান হল হাফ cos 60 এর মান হল হাফ গতিকে √3/2 হোল স্কয়ার √3/2 হোল স্কয়ার প্লাস হাফ স্কয়ার কি হল 3/4 প্লাস 1/4 গতিকে লসাগু যদি লোৱা লব পাৰা নললে একেলগে ডাইৰেক্ট ক'ব পাৰা 4/4 অৰ্থাৎ 1 4/4 অর্থাৎ 1 ঠিক আছে হল রিজাল্ট নেক্সট হল 2 নাম্বার কাহা twice 10 square 45 10 square 45 plus cos square 30 cos square 30 तारे बिसत minus sin 60 minus sin 60 twice 10 45 2 into 1 square 10 or man 45 or man 1 1 square plus cos 30 man hol √3/2 square minus sin 60 man hol √3/2 √3/2 স্কয়ার আছে কিন্তু স্কয়ার ঠিক আছে এটো সম পৰিমাণৰ আছে গতিকে এটো আমি ইয়াতে ক্যান্সেল কৰি দিব পাৰো প্লাস আৰু মাইনাস আছে গতিকে 2 হ'ব আনসারটো একেবাৰে ইজি 3 নম্বৰত আছে 3 নম্বৰটো হল cos 45 by cos 45 by sec 30 plus cosec 30 sec 30 plus cosec 30 मान बहाय दिया cos 45 और मान हल 1/√2 1/√2 sec 30 मान हल 2 sec 30 मान sec हल cosor उलटा cosot 2/√3 होगा 2/√3 plus cosec 30 हल sin उलटा sin 30 मान আছিল হাফ গতিকে 2 হ'ব গতিকে এইখিনি হ'ব তে আমি ইয়া কি কৰিম √3 লসাগু √3 লসাগু √3 লসাগু হলে ইয়াতে কি হ'ব 2 plus 2√3 1/√2 ঠিক আছে এইখিনি আমি সিম্পলিফাই কৰিলে কি পাম সবা এতে একেবাৰে ওপৰত যাব √3 তলত থাকিব
√2 into 2 plus 2√3 এতিয়া √3 আৰু হল 2√2 প্লাস ভাঙি দিলে 2√6 এতিয়া আহিম কি কৰিব লাগে 2√6 2√2 মানটো আমি সংযুগ্ম পূৰণ কৰিম 2√2 প্লাস 2√6 ইয়াৰে সংযুগ্ম হ'ব 2√2 minus 2√6 ওপৰত হ'ল √3 লগত 2√2 minus 2√6 হৰ পৰিময়কৰণ কৰিব লাগে অপৰিমেয় হলে আমি পাম 2√2 whole square minus 2√6 whole square আৰু হল ইয়াতে 2√6 minus 2√18 ইয়াতে হ'ব 4 2 গুণ 8 8 পৰা 6 4 গুণ 24 24 ইয়াতে আমি পাম 9 2 গুণ 18 9 পৰা 3 আহিব বৰ্গমূল 6 হ'ব 2√6 minus এতে হ'ব 6√2 হ'ব 2 এতিয়া তলত হল কিমান মাইনাস কিমান হ'ব 3 গুণ 24 16 থাকিব ওপৰত হ'ব আমাৰ এইটোক 2√6 minus 6√2 যদি ইচ্ছা কৰো আমি 2 কমন ল'ব পাৰিম 2 কমন ল'লে এতে 3√2 হ'ব আৰু 2 দি 8 বাৰ যাব 8 বাৰ গলে ইয়াতে হ'ব কিমান হ'ব এটো মাইনাস আছে মাইনাসটো আমি যদি ওপৰত নিও ওপৰত -√6 আৰু হল -a প্লাস 3√2 by 8 হ'ব এটিকে আমি লিখিব পাৰো 3√2 প্লাস 2 আগত আনিলো -6 by 8 এখিনিয়ে আনসার নেক্সট 4 নম্বৰত